বাবলি বাবলি ক'ত আছ? এইফালে ওলাই আহ। তই মোৰ লগত এনেকুৱা কিয় কৰিলি? ইমান ৰাতিপুৱা আহি কোনে চিঞৰ বাখৰ কৰি আছে সিনো? বোৱাৰীয়ে গম পায়নে নেপায়? অ' বোৱাৰী চাওঁ এইফালে ওলাই আহাচোন। কি হ'ল দেউতা? এনেকৈ মোক চিঞৰি আছিল যে আপুনি? মই কাম কৰি থাকোঁতে এনেকৈ চিঞৰ বাখৰ কৰি থাকিলে মই কিন্তু একেবাৰে ভাল নাপাওঁ। বোৱাৰী, মই এনেই চিঞৰা নাই অ'। বাহিৰত কোনোবা মানুহ এজনে বাবলিকৈ চিঞৰ বাখৰ কৰি আছেহি। মোৰ লগত কিয় এনেকুৱা কৰিলি, এনেধৰণৰ কথা কিছুমান কৈ আছে, সেইকাৰণেহে মাতিছিলোঁ তোমাক। মোৰ নাম ধৰি চিঞৰি আছে? কোনে চিঞৰি আছে? ৰ'ব মই এতিয়াই চাই আহোঁগে। যোৱাচোন যোৱা, তুমি যোৱা চাই আহাগে। তোমাকনো এনেকৈ কোনে চিঞৰ বাখৰ কৰি আছে? আমাৰ ঘৰলৈ এনেকৈ মানুহ আহি বাহিৰৰ পৰা চিঞৰি নাথাকে কিন্তু। হ'ব, ইমানকৈ কথা ক'ব নালাগে, মই এতিয়াই চাই আহিমগে। আৰে বিক্ৰম, তুমি এনেকৈ খবৰ খাতি নিদিয়াকৈ আহিছা যে, আৰু বাহিৰৰ পৰা এনেকৈ কিয় চিঞৰি আছিলা? কি তোমাক খবৰ দি আহিব লাগিছিল নেকি? এটা কথা এতিয়াই কোৱা মোক, তুমি মোৰ লগত এনেকুৱা কিয় কৰিলা? তোমাৰ বাবে মোৰ সকলো শেষ হৈ গৈছে, অথচ তুমি মোক এৰি থৈ আনৰ লগত বিয়া হৈ গুচি আহিলা। মোৰ কথা কিয় এবাৰো নাভাবিলা তুমি? বিক্ৰম, কথাবোৰ লাহে লাহে কোৱাচোন, আনে শুনিব। এই বিয়াখনত মোৰ একেবাৰে ইচ্ছা নাছিল। দেউতাৰ কথা মতেহে মই বিয়া হ'ব লগা হ'ল। এতিয়াও সময় আছে বিক্ৰম, মই অতি সোনকালে ডিভৰ্চৰ ব্যৱস্থা কৰিম। তুমি চিন্তা নকৰিবা, তোমাৰ পৰা আঁতৰি ময়ো সুখী নহয়। শুনক, সকলোৱে শুনক, সকলোকে মই চিঞৰি চিঞৰি কম মই যে তোমাক ভাল পাওঁ, আৰু তোমাৰ লগত প্ৰতিটো মুহূৰ্ত কটোৱা মোৰ ওচৰত প্ৰমাণ আছে। গতিকে তুমি যদি সোনকালে ডিভৰ্চ নিদিয়া, মই এই সকলোকে দেখুৱাই দিম। তাৰপিছত তোমাৰ কি অৱস্থা হ'ব মই চাই ল'ম। প্লিজ বিক্ৰম, এনেকুৱা নকৰিবা। তুমিতো মোক বহুত ভাল পোৱা, গতিকে তুমি মোৰ মান সন্মানৰ কথা নাভাবিলে আন কোনে ভাবিব বাৰু কোৱাচোন? মই অতি সোনকালে ডিভৰ্চৰ ব্যৱস্থা কৰিম বিক্ৰম, এনেকুৱা নকৰিবা। আৰু শুনা, মই কিবা এটা বুদ্ধি ভাবিব লাগিব, কেনেকৈ এই ঘৰখনৰ পৰা মই আঁতৰি যাব পাৰিম। কেনেকৈ ব্যৱস্থা কৰিবা? কি বুদ্ধি লোৱা কথা কৈছা তুমি? মোৰ হাতত বুদ্ধি এটা আছে, মাত্ৰ তোমাৰ অলপ সহায় লাগিব। মই এওঁক আজি ৰাতি ভাতৰ লগত কিবা মিলাই খুৱাই দিম, যাতে তেওঁৰ গা বেয়া হয়, আৰু তাৰপিছত ডাক্তৰৰ ওচৰলৈ লৈ যাম। ডাক্তৰজনক অলপ টকা দি তুমি মেনেজ কৰি থ'ব লাগিব। ডাক্তৰজনে যাতে তেওঁ সকলোবোৰ চেকআপ কৰাৰ পিছত এটা ৰিপৰ্ট উলিয়াই দিয়ে, যাতে তেওঁ কোনোদিনেই পিতৃ হ'ব নোৱাৰে। সেই ক্ষমতা তেওঁৰ নাই, আৰু তেতিয়াই মই তেওঁক এৰি থৈ গুচি যাব পাৰিম। বাহ বাবলি, তুমি বহুত কথাই ভাবিব পাৰাচোন, মই ভবাই নাছিলোঁ। ঠিক আছে, তুমি চিন্তা নকৰিবা, মোৰ চিনাকি ডাক্তৰ এজন আছে, মই আজিয়েই কথা পাতি থ'ম। তুমি তোমাৰ হাজবেণ্ডক লৈ কালিলৈ যাবা তেতিয়া। কিন্তু এটা কথা শুনা, মোক এতিয়া অলপ টকা লাগিব তেওঁক দিবলৈ। তোমাক মই টকা এনেকৈ দিব নোৱাৰিম, তোমাৰ একাউণ্টত মই পঠাই দিম, তুমি চিন্তা নকৰিবা। তুমি আজিয়ে সকলোখিনি কথা বতৰা পাতি থ'বা, মই কালিলৈ তেওঁক লৈ হস্পিটেললৈ যাম। অ'কে, চিন্তা নকৰিবা, পইচাখিনিতো অলপ সৰহকৈ দিবা। হ'ব বিক্ৰম, তুমি যিমান বিচৰা সিমানেই দিম। মই পিছত ফোনত কথা পাতিম। এনেকৈ তোমাৰ লগত কথা পাতি থকা দেখিলে ঘৰৰ মানুহবোৰে হয়তো সন্দেহ কৰিব পাৰে। তুমি এতিয়া ইয়াৰ পৰা যোৱা। ঠিক আছে, আজিলৈ যাওঁ বাৰু, কিন্তু মোৰ লগত কথা পাতিবলৈ এনেকৈ ভয় কৰিলে কিন্তু বিপদ হ'ব, সেই কথা মনত ৰাখিবা। আজি আৰু কালিলৈ দিনটোহে তোমাক দিলোঁ, তাৰপিছত তুমি মোৰ হ'ব লাগিব। এইখন ঘৰত তুমি বোৱাৰী হৈ থাকিব নোৱাৰা কিন্তু, মই আহিলোঁ এতিয়া। হ'ব বিক্ৰম, ময়ো তোমাক বহুত ভাল পাওঁ, তোমাৰ অবিহনে ময়ো সুখী নহয়। গতিকে যিমান পাৰোঁ সোনকালে ময়ো তোমাৰ হোৱাটোৱেই বিচাৰোঁ। এতিয়া যোৱা, বাই। আজি আকৌ আপোনাৰ কি হ'ল? ইমান দেৰিলৈকে বিচনাৰ পৰা উঠা নাই যে? জানো বাবলি, কালি ৰাতিৰ পৰা মোৰ গাটো কি হৈছে একো ধৰিব পৰা নাই। বহুত বেয়া লাগিছে গাটো, বুকুখনো বিষাইছে। কি হ'ব এতিয়া বাৰু মোৰ? আপোনাৰ যদি ৰাতিৰ পৰা গা বেয়া হৈছে, আপুনি কিয় মোক এবাৰো কোৱা নাই? এনেকৈ শুই থাকিলে জানো গা ভাল হ'ব? উঠক উঠক, সোনকালে আপোনাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ। ৰাতি তোমাক আমনি দিবলৈকে বেয়া পালো, সেইকাৰণেহে কোৱা নাছিলো। ডাক্তৰৰ ওচৰলৈ গ'লে হয়তো ভাল পাম। মই জানো নিজে উঠিব পাৰিম নে নোৱাৰিম, তুমি অলপ ধৰি দিবাচোন। আহা। ঠিক আছে বাৰু, আগতে মই ৰেডি হৈ নৰ'ব, তাৰপিছত আপোনাক ধৰি দিমহি। সোনকালে ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ, এতিয়া শুই থাকক। হ'ব দিয়া তেতিয়া, দেৰি নকৰিবা কিন্তু। ছাৰ, এখেতৰ আচলতে কি হৈছিল? আৰু যিবোৰ টেষ্ট কৰাব দিছিল যে, সেইখিনি ৰিপৰ্ট চাইছো না কোনো ক'লে? নাই, এতিয়াও অলপ গেছৰ প্ৰব্লেম হৈছিল নেকি। এতিয়া ঠিক হৈ যাব আৰু দৰৱখিনি সময়মতে খুৱাই থাকিব আপুনি। পিছে ৰিপৰ্টখিনি চাই ক'বলৈ কথাটো মোৰ বেয়াই লাগিছে। ছাৰ, তেনেকৈ কিয় কৈছে? কি হৈছে কথাবোৰ খোলাখুলিকৈ কওকচোন, তেতিয়াহে আমি ট্ৰিটমেণ্ট কৰিব পাৰিম। মোৰ কি হৈছে?
আপোনাৰ তেনেকুৱা প্ৰব্লেম একো নাই, কিন্তু আপোনাৰ টেষ্টখিনিৰ পৰা মই এটা কথা গম পাইছো যে আপুনি কোনোদিনেই পিতৃ হ'ব নোৱাৰে আৰু আপোনাৰ পত্নীকো আপুনি মাক হোৱাৰ সুখখিনি দিব নোৱাৰে। ছাৰ, এইবোৰ কি কৈছে আপুনি? এইটোচোন বহুত ডাঙৰ কথা। এনেকৈ হলে আমাৰ সংসাৰখন কি হ'ব ছাৰ? মই কৰবাত বেলেগত ট্ৰিটমেণ্ট কৰিলে মোৰ ঠিক নহ'বনে? একো লাভ নহ'ব আৰু আপুনি য'তেই ট্ৰিটমেণ্ট নকৰক কিয় একেটা কথাকেই ক'ব, এতিয়া পিছত মোৰ পেচেণ্ট আছে, আপোনালোকৰ লগত কথা পাতিবলৈ সময় নহ'ব, কিবা অসুবিধা পালে পিছত আকৌ আহিব। ঠিক আছে ছাৰ, কিবা অসুবিধা হ'লে মই আপোনাক পিছত জনাম বাৰু। হেৰি, আমি ঘৰলৈ যাওঁগৈ আহক, এইবোৰ ইয়াত ভাবি থাকি একো লাভ নাই। ছাৰ, কিবা এটা কৰিবচোন, এনেকৈ হলে মোৰ সংসাৰখন কি হ'ব ছাৰ? পিছত হলেও আপুনি আমাক জনাব। হ'ব বাৰু, মই কিবা কৰিব পাৰিলে পিছত জনাম। আপোনালোক যাওক এতিয়া। আহিছো ছাৰ। দাদা, নবৌ ক'ত যাবলৈ ওলাইছে আৰু তই যা নেকি লগত? কি কম আৰু ভাইটি, তাই একেবাৰে ঘৰলৈ গুচি যাবলৈ ওলাইছে। মোক আৰু তহঁতক সকলোকে তাই এৰি থৈ একেবাৰে যায়গে বোলে। কি? কিয় যায়গে আকৌ বোৱাৰী ঘৰলৈ? কি হৈছে বোৱাৰী? তোমালোকৰ মাজত কিবা কাজিয়া লাগিছে নেকি? নগৈ কি কৰিব লাগে? আপোনাৰ পুতেকৰ সন্তান জন্ম দিব পৰা ক্ষমতাই নাই। কালি ডাক্তৰৰ ওচৰত গৈহে কথাখিনি গম পালো। বাৰুকৈ তেওঁ গা বেয়া হৈছিল, তেওঁক দেখুৱাবলৈ নিলো, নহলেতো মই একো গমেই নাপালোহেঁতেন। গতিকে এইখন ঘৰত থাকি মই মোৰ জীৱনটো ধ্বংস কৰিব নোৱাৰো। মই সেয়ে মাৰ ঘৰলৈ যাওঁগে আৰু এই ঘৰলৈ আৰু কেতিয়াও নাহো। এইবোৰ তুমি কি কৈছা বোৱাৰী? এইটো কেতিয়াও সম্ভৱ নহয়, ডাক্তৰৰহে কিবা ভুল হৈছে। নবৌ, আমি দাদাক বেলেগ কৰবাত চিকিৎসা কৰিমগৈ যদি তেনেকুৱা এটা হৈছে। তুমি আমাক এৰি থৈ নাযাবা। এই ঘৰখনত তুমি গুচি গলে কি হব বাৰু কোৱাচোন? এইবোৰ তুমি কি কৰি আছা? মই যাবলৈ ওলাইছো, মোক যাবলৈ দিয়া। এনেদৰে হকা বাধা কৰি নাথাকিবা। তোমাৰ দাদাৰ সন্তান জন্ম দিব পৰা ক্ষমতাই নাই, গতিকে মই মোৰ মা হোৱাৰ সৌভাগ্যকণো ইয়াত থাকিলে নাইকিয়া হৈ যাব। সেয়ে মোৰ জীৱনটো মই ধ্বংস কৰিব নোৱাৰো। নবৌ, সন্তানৰ সুখ ভগৱানে সকলোৰে কপালত নিলিখে আৰু হয়তো তোমালোকৰ কপালতো লিখা নাই। গতিকে চিন্তা নকৰিবা, আমি তোমালোকক সন্তান এটা তুলি লোৱাৰ ব্যৱস্থা কৰি দিম। দেউতা আৰু মই আছো নহয়, তুমি আমাক এৰি থৈ নাযাবা নবৌ। বোৱাৰী, তুমি এনেকৈ আমাক এৰি থৈ নাযাবা। তোমালোকে সন্তান এটা নিজৰ হিচাপে তুলি ল'বা, তেতিয়াইতো তোমালোকে সন্তানৰ সুখখিনি পাবা। দেউতা, আজিলৈকে আপোনাৰ মুখে মুখে মই তেনেকৈ উত্তৰ দিয়া নাই, আজিও দিব নিবিচাৰো। সেয়েহে আপুনি এনেকৈ মোক হকা বাধা কৰি নাথাকিব। আজি আপোনাৰ পুতেকৰ গাত যিটো দুখ ওলাইছে, সেইটো যদি মোৰ গাত থাকিলেহেঁতেন, তেতিয়া মোক এইখন ঘৰৰ বোৱাৰী কৰি ৰাখিলেহেঁতেন নাই। গতিকে আৰু বেছি কথা নকব, মই যাব বিচাৰিছো, মোক যাবলৈ দিয়ক। মই যাওঁ এতিয়া। হ'ব বাবলি, আৰু বেছি একো কব নালাগে। তুমি যাব বিচাৰিছা যোৱা, তুমি সুখী হবা বাবলি, সেইটোৱে আশা কৰো। যোৱা এতিয়া। ঠিক আছে, মই আহিছো তেতিয়া। সোনকালে ডিভৰ্চ পেপাৰ পঠাই দিম, তুমি চাইন কৰি দিবা। নিশ্চয় কৰিম, তুমি সুখী হোৱা মতে মই সকলোখিনিয়ে কৰিম। হ'ব, এতিয়া যোৱা। কি হ'ল ৰক্তিম, তই আজিকালি ওলাই নহা হলি, দেখিবলৈ নোপোৱা হলো, ফোনো নকৰ, কি হৈছে আচলতে তোৰ? কলৈ ওলাই আহিবি সীমান্ত? ঘৰখনৰ সকলো দায়িত্ব মোৰ ওপৰত পৰিল আজিকালি। দেউতাও অসুখীয়া হল, গতিকে দেউতাক এৰি থৈ কেনেকৈ আহিবি? আৰু দাদাও ডিউটিলৈ গুচি যায় নহয়, দেউতা অকলে অকলে থাকিব লগা হৈছে ঘৰখনত। আৰে, তহঁতৰচোন নবৌ আছেই, নবৌ থাকোতে আকৌ তই ঘৰৰ দায়িত্ব কিয় ল'ব লাগে? তহঁতে তাৰমানে আমাৰ ঘৰৰ কথাবোৰ নাজানই। নবৌ কেতিয়াবাই ঘৰলৈ গুচি গল নহয়। দাদা আৰু নবৌৰ মাজত ডিভৰ্চো হৈ গল জানানে? কিবা গা বেয়া হওঁতে দাদাক এদিন ডাক্তৰৰ ওচৰলৈ নবৌৱে লৈ গৈছিল। তেতিয়া টেষ্ট কৰাওঁতে ওলাল যে দাদা নবৌৱে কেতিয়াও সন্তানৰ সুখ নাপায় আৰু সেই দুখটো দাদাৰ গাতেই আছে। সেইবাবে নবৌৱে দাদাক এৰি থৈ গুচি গল। এইবোৰ কথাচোন আমি গমেই নাপাওঁ ৰক্তিম। তোৰ নবৌজনী বৰ ভাল নহব চাগে দেই, নহলেনো নিজৰ মানুহটোক এনেকৈ এৰি থৈ যাব পাৰেনে? দুখৰ সময়ত যিজনে সং দিয়ে সেইজনহে আচল মানুহ হয়, গম পাৱ? বাদ দে আগৰ কথাবোৰ, যি গল গল আৰু। তোৰ দাদাটো বেছি বয়স হোৱাই নাইচোন, আকৌ বিয়া পাতি নিদিয়কে লৈ। তই যে কি কথাবোৰ কৱ ৰবীন, দাদালৈনো কোন বিয়া হব? আৰু বিয়া হলেওচোন দাদাই সেইজনী বৌকো সন্তানৰ সুখ দিব নোৱাৰিব। গতিকে এনে ক্ষেত্ৰত এইবোৰ কথা ভাবি একো লাভ নাই। তই বেয়া নাপাৱ যদি কথা এটা কওঁচোন। মোৰ বাইদেউ ঘৰতেই আছেচোন, ইমান দিনে বিয়া হোৱাই নাই। অলপ বয়স হৈছে সেইটো হয় বাৰু, হলেও তোৰ দাদাতকৈ সৰুৱেই হ'ব চাগে। আমাৰ বাইদেউকে নহলে তোৰ দাদালৈ বিয়া পাতিব পাৰ। মই বাইদেউক কথাবোৰ বুজাম বাৰু। সকলো মানুহ একে নহয় নহয়, সন্তানৰ সুখ নাপালেও কিজানি মোৰ বাইদেউ তোৰ দাদাৰ লগত বিয়াত বহেই বা।
হয় ৰক্তিম, ৰবিনে ঠিকেই কৈছে। তই কথাটো আলোচনা কৰ। তহঁতৰ ঘৰত বোৱাৰীজনী লাগে কিন্তু। ৰবিন, সন্তানৰ সুখ নাপাম বুলি জানিও জানো তোৰ বাইদেউ মোৰ দাদাৰ লগত বিয়াত বহিব? মই মান্তি কৰা মোৰ ৰক্তিম, তই সেইটো চিন্তা নকৰিবি। মোৰ ঘৰখনতো বহুত অশান্তি। মোৰ মানুহজনী আৰু বাইদেউৰ মাজত সদায়ে কাজিয়া হৈ থাকে জাননে। গতিকে বাইদেউক যদি বিয়া দি দিব পাৰোঁ মোৰ ঘৰখনৰো শান্তি হ'ব। সেয়েহে তয়ো দাদাক বুজাবিচোন, ময়ো বাইদেউক বুজামগৈ। হ'ব দে, মই আজিয়ে কথাবোৰ আলোচনা কৰিম। যদি দাদা মান্তি হয় তেতিয়াহ'লে কালিলৈ তহঁতৰ ঘৰলৈ গৈ আছোঁ আমি। ঠিক আছে তেতিয়া, মই দেৰি কৰি নাথাকোঁ, সোনকালে ঘৰলৈ যাওঁ। বাইদেউক কথাবোৰ ক'বগৈ লাগিব নহয়। যা যা, ময়ো যাওঁ। যদি কথা বতৰা মিলে কালিলৈ কিন্তু তোৰ বাইদেউক একেবাৰে লৈয়ে আহিম দাদালৈ। মন্দিৰতে বিয়াখন পাতি দিম আৰু। তহঁতৰ কথাবোৰ শুনি ভাল লাগিল। ইয়াত এনেকৈ বহি থাকিলে কিন্তু একোৱেই নহ'ব। এতিয়া সোনকালে ঘৰা-ঘৰি যাওঁ ব'ল। ভাইটি, দেউতাৰ আগত এইবোৰ কি কথা কৈছ তই? তোক মৰম কৰোঁতে কৰোঁতে তই বহুত সুবিধা লৈছ কিন্তু। কি কৰোঁনো দাদা, মইতো তোৰ বিষয়ে বেয়াকৈ একো কোৱা নাই। দেউতা, কি হৈছেনো আচলতে? ভাইটি, তুমি যে কৈছিলা ডাঙৰ বাবে বিয়াৰ কথা, সেই কথাটোৱে তাৰ লগত মই আলোচনা কৰিছিলোঁ। সেইকাৰণে সি ইমান খং কৰিছে। আগত যি হ'ল হৈ গ'ল আৰু। এতিয়া সি আকৌ বিয়াখন পাতক। সন্তান নোহোৱাকৈ মানুহ থকা নাই জানো? সিহঁতে সন্তান এটা তুলি ল'ব। ভাল বোৱাৰী এজনী লাগে অ'। দাদা, দেউতাই ঠিকেই কৈছে। মোৰ লগৰ ৰবিনৰ বায়েক এজনী আছে নহয়, বিয়া হোৱাই নাই বোলে। গতিকে ৰবিনৰ বায়েকৰ লগতে তোৰ বিয়াখন মই ঠিক কৰিছোঁ। যদি তই মত দিয় আৰু কালিলৈ আমি তালৈ যাম আৰু লগতে লৈ আহিম কথা বতৰা মিলিলে। তই এইবোৰ কি কৈ আছ ভাইটি? মই সন্তানৰ সুখ দিব পাৰিম জানো তাইক? গতিকে মোক সকলোবোৰ কথা জনাৰ পিছত মোৰ লগত কোন বিয়াত বহিব বাৰু? লোকৰ ছোৱালী এজনীৰ জীৱন মই ধ্বংস কৰিব নোৱাৰো। এজনীৰ যি হ'ল আৰু। এইবোৰ কথা ভাবি নাথাকিবি আজিৰ পৰা। দাদা, তই এনেই চিন্তা কৰিছ। মই ৰবিনৰ লগত সকলোবোৰ কথা পাতিছোঁ। সি বায়েকৰ লগত কথা পাতিলে। তই সেইখিনি সুখ দিব নোৱাৰিলেও তাই তোৰ লগত বিয়া হ'ম বুলি কৈছে দাদা। বৰ ভাল ছোৱালী। গতিকে তই কথাটো এবাৰ চিন্তা কৰচোন। আৰু বাহিৰৰ ডাক্তৰক দেখুৱালে হয়তো তোৰ প্ৰব্লেমটো ছল্ভ হ'ব চাগে। মই সেইকাৰণে সোনকালে তোৰ বিয়াখন পতাৰ কথা ভাবিছোঁ দাদা। ডাঙৰ বোপাই, বৰ কষ্টৰে তোমালোক দুটাক মই ডাঙৰ কৰিছিলোঁ। এই বৃদ্ধ বয়সত মই বেলেগ সুখ নিবিচাৰোঁ। তোমালোকৰ সুখেই মোৰ সুখ। গতিকে তুমি আকৌ বিয়াখন পাতা। যদি সেইজনী সঁচাকৈ ভাল ছোৱালী হয়, তুমি মনত কষ্ট নোপোৱা আৰু কেতিয়াও। এইকণ দেখি যাবলৈ পালে ময়ো শান্তিৰে মৰিব পাৰিম। দাদা, শুনিলি নহয় দেউতাৰ কথাবোৰ? দেউতাই মনতে বৰ দুখ কৰি থাকে। গতিকে তই মোৰ কথাটো মানি ল দাদা। মোৰ বিয়া চিয়া পাতিবলৈ একেবাৰেই মন নাই। তথাপিও দেউতাই কৈছে যেতিয়া কালিলৈ যাম, ওলাবি। কিন্তু এটা কথা মনত ৰাখিবি, আকৌ যদি সেইজনী আহি ইয়াত হুলস্থুল লগাইহি তেতিয়া কিন্তু তই হাৰি নাযাবি। মই সেই সকলোবোৰ ঠিক কৰি থৈছোঁ দাদা, তই একেবাৰে চিন্তা নকৰিবি। মই ৰবিনক এতিয়াই ফোন কৰি কৈ থ'ম আমি কালিলৈ যাম বুলি। হ'ব দে, যাম তেতিয়া। ৰবিন, তই বাৰু বাইদেউৰ লগত কথাবোৰ আলোচনা কৰিলি নে? মই সকলোবোৰ কথা বতৰা পাতি থৈছোঁ। একেবাৰে চিন্তা কৰিব নালাগে তহঁতে। কিন্তু ৰবিন, তোমাৰ বাইদেউক মই বিয়া পাতিলেও সন্তানৰ সুখ কোনোদিনেই দিব নোৱাৰিম। সেইখিনি ক্ষমতা মোৰ নাই। তেওঁ জানো মোৰ লগত সুখী হ'ব পাৰিব এইটো কথা জনাৰ পিছতো? দাদা, মই বাইদেউৰ লগত সকলোবোৰ কথাই আলোচনা কৰিলোঁ। তাইৰ কোনো আপত্তি নাই। আপোনালোকৰ সন্তান নহ'লেও সন্তান এটা তুলি লোৱাৰ কথাই তাই মোৰ আগত কৈছে। আৰু এইখন ঘৰত বাইদেউ বৰ কষ্টত আছে। মোৰ মানুহজনীৰ লগত সদায় কাজিয়া হৈ থাকে। কিমান আৰু অশান্তিত থাকিম। গতিকে তাইক বিয়া দি উলিয়াই দিব পাৰিলে ময়ো নিশ্চিন্ত হ'ম। হ'ব দে ৰবিন, তোৰ বাইদেউক মাত তেতিয়া। বাইদেউৰ লগত কথা পাতি লওঁ। যদি কথা বতৰা মিলি যায় আজিয়ে লগতেই লৈ যাম আৰু দাদা আৰু তোৰ বাইদেউক মন্দিৰতে বিয়া পাতি দিম। আৰু তাতে দেউতা ঘৰত অকলে আছে নহয়, গতিকে আমি সোনকালে যাবগৈ লাগে। মই এতিয়াই মাতিছোঁ। বাইদেউ, বাইদেউ, এইফালে ওলাই আছোন। বাহিৰত আলহী আছে, মই গমেই পোৱা নাছিলো। আমি কেতিয়াবাই পালোহি বাইদেউ। মই ৰবিনৰ লগৰে হয়। মোৰ নাম ৰক্তিম। হয় নেকি? ৰবিনে কালি মোক কৈছিল আৰু তোমাৰ কথা। বাইদেউ, তোক যে কালি মই কৈছিলো ৰবিনৰ দাদাৰ কথা, এয়াই ৰবিনৰ দাদা। এওঁলোকে তোক বিয়া দিয়াৰ কথা ভাবিছিলো। গতিকে তোৰ কিবা আপত্তি আছে নেকি? এওঁলোকৰ সন্মুখতে কোৱা কথাবোৰ। তোমাৰ কিবা আপত্তি আছে নেকি? আমাৰ সন্মুখতে কোৱা কথাবোৰ। মোৰ লগত বিয়া হলো, মই তোমাক মাৰ খোৱাৰ সুখ কোনোদিনেই দিব নোৱাৰিম। গতিকে এইবোৰ কথা জনাৰ পিছতো যদি মোৰ লগত বিয়া হব বিচৰা, তেতিয়াহলে মই তোমাক বিয়া কৰাব পাৰো। মোৰ দেউতাই বোৱাৰী এজনীৰ বৰ আশা কৰি থাকে। গতিকে কথাবোৰ খোলা খুলিকৈ কৈ দিয়া।
নাই, মোৰ কোনো আপত্তি নাই। সন্তানৰ সুখ পালেও নাপালেও মই আপোনাৰ লগত বিয়াত বহিব বিচাৰো। গতিকে মই সন্তানক লৈ কোনোদিন আপোনাক কথা নুশুনাও। আপোনাৰ কথাষাৰ শুনি বৰ ভাল লাগিল। যদি কোনো আপত্তি নাই, আপুনি আমাৰ লগত এতিয়াই যাব লাগিব। এতিয়াই মন্দিৰত আপোনাৰ আৰু দাদাৰ বিয়া পাতি দিম। এতিয়াই মানে ইমান লৰালৰিকৈ? একো নহয় বাইদেউ, মই যাম নহয় তোৰ লগত। ময়ো গৈ মন্দিৰতে সকলোবোৰ কৰি দিম আৰু তহঁতক। আচলতে ৰক্তিমৰ দেউতাকে বোৱাৰী এজনী বৰ আশা কৰি আছে। তেওঁ অসুখীয়াও যে, সেইকাৰণে সোনকালে বিয়াখন পতাৰ কথা কৈ আছিল। গতিকে তেওঁলোকে ইচ্ছা কৰিছে যেতিয়া তই ৰেডি হ আৰু। তুমি এতিয়াই আমাৰ লগত যাব লাগিব তেতিয়াহলে। এতিয়া যোৱা, সোনকালে ৰেডি হৈ আহা, আমাৰো দেৰি হৈছে নহয়। ঠিক আছে, হ'ব তেতিয়া। তোমালোক পালাহি? দেউতা, আমি পালোহি। তোমাৰ আৰু ভাইটিৰ কথা মতে মই আকৌ বিয়া পাতিলো। গতিকে আশীৰ্বাদ কৰিবা, এইবাৰ যাতে সুখী হব পাৰো আৰু তোমালোককো যাতে সুখী কৰিব পাৰো। দেউতা, মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। তোমালোক সুখী হোৱা। আৰু বোৱাৰী, এইখন আজিৰ পৰা তোমাৰ ঘৰ। গতিকে নিজৰ ঘৰখনৰ সকলোবোৰ দায়িত্ব ল'বা তুমি। এই ঘৰখনত লক্ষ্মী বোৱাৰী এজনীৰ বৰ প্ৰয়োজন আছিল। গতিকে তুমি যাতে আমাৰ মৰমৰ লক্ষ্মী বোৱাৰী হব পাৰা, তাৰ বাবে চেষ্টা কৰিবা। আৰু কিবা অসুবিধা পালে মোক কবা। ঠিক আছে দেউতা, মই যিমান পাৰো আপোনালোকক সদায় সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিম। কৰবাত কিবা ভুল হলে মোক শুধৰাই দিব দেউতা। হ'ব বোৱাৰী, মই যি জানো সকলোবোৰে কম তোমাক। এতিয়া যোৱা, ভিতৰলৈ যোৱা। ডাঙৰ উপায় যোৱা, তাইক সকলোবোৰ দেখুৱাই দিয়াগৈ। হ'ব দেউতা। মোৰনো কি হৈছে বাৰু? আজি কেইবাদিনৰ পৰাও মূৰটোচোন ঘূৰাই ঘূৰাই থাকে আৰু খুব বমি বমিও লাগি আছে। কি হৈছে আচলতে? পাহি, পাহি, ক'ত আছানো তুমি? পাহি, মোৰ অফিচ যাবৰ হ'ল নহয়। ইমানকৈ চিঞৰি আছো তোমাক। এনেকৈ বাথৰুমত কি কৰি আছা পাহি? তোমাৰ গাটো বেয়া নেকি? আচলতে গাটো ইমান ভাল নহয় বাৰু। আজি কেইবাদিনৰ পৰা মূৰটো ঘূৰাই ঘূৰাই থাকে, বমি বমি লাগি থাকে। কি হৈছে জানো? তোমাৰ যদি গা বেয়াই মোক কিয় এবাৰো কোৱা নাই? গা বেয়া হলে এনেকৈ চাই থকাটো ভাল কথা নহয়। ওলোৱা ওলোৱা, এতিয়া ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ তোমাক। মই আজি অফিচলৈ নাযাওঁ আৰু। ইমান লৰালৰিকৈ আপুনি অফিচলৈকে যাওক, পিছতে যাম দিয়ক ডাক্তৰৰ ওচৰলৈ। নাই নাই, সেইটো একেবাৰে নহব। গোটেই ঘৰখনৰ কাম বন সকলোখিনি তুমিয়ে কৰি থাকা। তুমি যদি সুস্থ নাথাকা সেইবোৰ কেনেকৈ কৰিবা? দেউতাক শুশ্ৰূষা কেনেকৈ কৰিবা? গতিকে এতিয়াই যাব লাগিব। এনেকৈ ইয়াৰ ৰৈ থাকি একো লাভ নাই। আহা আহা, সোনকালে আহা। ঠিক আছে, বলক তেতিয়াহলে। বাইদেউ, পাহিৰ আচলতে কি হৈছেনো? তাই কিয় এনেকুৱা হৈ আছে? চিন্তা কৰিবলগীয়া একো নাই। তাই আচলতে বেলেগ একো হোৱা নাই। মাক হবলৈ ওলাইছে। গতিকে মাক হোৱাৰ আগত এইবোৰ হয়েই আৰু। আপোনালোক দুই মাক দেউতাক হবলৈ ওলাইছে, এতিয়া আমাক মিঠাই খুৱাবহে পাৰে। এইবোৰ আপুনি কি কৈছে? এইটো কেতিয়াও সম্ভৱ হব নোৱাৰে। আপুনি কেনেকুৱা মানুহে? দেউতাক হবলৈ ওলাইছে, কিমান ভাল পাব লাগে মনত, কিন্তু উল্টাই মোক এনেকৈহে কথা কৈছে। কিয় সম্ভৱ হব নোৱাৰে এইটো? এইটো সম্ভৱ হব নোৱাৰে, কাৰণ এই সন্তান মোৰ সন্তান কেতিয়াও হব নোৱাৰে। আজি বহুত দিনৰ আগতেই ডাক্তৰে মোক বহুত টেষ্ট কৰি কৈ থৈছে, মই সন্তানৰ সুখ বোলে মোৰ পত্নীক কেতিয়াও দিব নোৱাৰিম। সেইখিনি ক্ষমতা মোৰ নাই। গতিকে মোৰ পত্নীয়ে এতিয়া সন্তান সম্ভৱ হলে এইটো কেনেকৈ মই মানি লম? এইটো কেতিয়াও সম্ভৱ নহয়। নাজানো আৰু দেই আপুনি কেনেকুৱা মানুহ। আপুনি আপোনাৰ পত্নীক কেয়াৰ ল'ব, মই সিমানেহে কলো। মোৰ বেলেগ পেচেণ্ট আছে চাবলৈ, মই এতিয়া গৈ থাকো। এইবোৰ আচলতে কি হৈছে পাহি? মই তোমাক বহুত বিশ্বাস কৰিছিলো, কিন্তু তুমি এনেকুৱা চৰিত্ৰহীনা বুলি মই একেবাৰে ভবা নাছিলো। এতিয়া তুমি ক'ত কি কৰা কৰি থাকিবা, মোৰ লগত মোৰ ঘৰলৈ কেতিয়াও নাহিবা। এনেকুৱা চৰিত্ৰহীনা এজনীক মই মোৰ পত্নী হিচাপে কেতিয়াও স্বীকৃতি দিব নোৱাৰো। আপুনি এনেকুৱা কথা নকব। আৰু এইখন হস্পিটেল হয়, ইয়াত যি টি কথা কোৱাটো ভাল কথা নহয়। যি কবলৈ আছে ঘৰতে কব। বলকচোন ঘৰলৈ যাওঁ এতিয়া। তই কলৈ যাও গৈ থাক, মোৰ লগত নাহিবি। কি হৈছে দাদা? তহঁতে এনেকৈ চিঞৰ বাখৰ কিয় কৰিছ? আৰু তই নবৌক ইমান বেয়া বেয়াকৈ কিয় কৈছ দাদা? নামাতিবি এজনী নবৌ বুলি। এইজনী তহঁতৰ নবৌ তেতিয়া হব নোৱাৰে। এই এজনী চৰিত্ৰহীনা। তাই মাক হবলৈ ওলাইছে। মই আজি বহুত দিনৰ আগতেই চোন গম পাইছিলো মই যে দেউতাক হব নোৱাৰো, আৰু মাক হোৱাৰ সুখো মই মোৰ পত্নীক দিব নোৱাৰো। তেনেস্থলত তাই কেনেকৈ মাক হবলৈ ওলালে? কাৰোবাৰ পাপৰ বোজা তাই লৈ আহিছে, যাৰ কাৰণে তাই এদিনতে লৰালৰিকৈ মোৰ লগত বিয়া হবলৈ মান্তি হৈছিল। আপুনি এনেকুৱা কথা কিয় কৈছে? বেলেগ যি কৈ থাকক,
চৰিত্ৰহীনা বুলি নকব। মোৰ গৰ্ভৰ সন্তানটো আপোনাৰেই হয়, এই বেলেগৰ নহয়। ইমান পাপ কথা নাভাবিব। ইমান তল খাপৰ কাম মই কৰিব নোৱাৰো। মই চৰিত্ৰহীনা নহয়। দেউতা তেখেতে মোক ভুল বুজিছে। এবাৰ আপুনি কওক দেউতা। মনে মনে থাক। ইমানখিনি জনাৰ পিছত আৰু তোক কি ভালকৈ কৰিব লাগে? ওলাই যা, এইখন ঘৰৰ পৰা তই এতিয়া ওলাই যা। এইখন ঘৰত এনেকুৱা চৰিত্ৰহীনা মানুহ কেতিয়াও থাকিব নোৱাৰে। ডাঙৰ বাবা, তুমি মনে মনে থাকাচোন। কৰবাত কিবা এটা নিশ্চয় ভুল হৈছে। তাই তেনেকুৱা নহয় অ'। তাই কেতিয়াও চৰিত্ৰহীনা হব নোৱাৰে। দাদা, তই নবৌক বিশ্বাস নকৰিলেও দেউতা আৰু মই কিন্তু বহুত বিশ্বাস কৰো। নবৌৱে ইমান মৰম কৰে মোক, কিমান ভাল পায়, দেউতাক কিমান শ্ৰদ্ধা কৰে তই নিজেই দেখিছ। ইমান ভাল মানুহ এগৰাকীক তই কেনেকৈ চৰিত্ৰহীনা বুলি কব পাৰিলি? মই তহঁতৰ কাৰো একো কথাই শুনিব নিবিচাৰো। এইজনীক ইয়াৰ পৰা এতিয়া বাহিৰ কৰি দে। মই এই মুখ চাব নিবিচাৰো। এনেকুৱা নকৰিব। মই গৰ্ভৰ সন্তানটো লৈ কলৈ যামগে বাৰু কওকচোন। এনেকুৱা নকৰিবচোন। মই একো ভুল কৰা নাই। মই একো ভুল কৰা নাই। দেউতা, আপুনি একেটা বুজাওক। মই চৰিত্ৰহীনা নহয় দেউতা। মোৰ গৰ্ভৰ সন্তানটোৰ পিতৃ এখেতেই হয় দেউতা। তুমি চিন্তা নকৰিবা পাহি, আমি আছো নহয়। কিবা এটা নিশ্চয় কৰিম। দাদা, কৰবাত কিবা এটা নিশ্চয় ভুল হৈছে। আগৰ বৌজনী ইমান ভাল নাছিল। হয়তো তাই ষড়যন্ত্ৰ কৰি তোক কিবা কৰিছিল চাগে। এইবোৰ মিছা ৰিপৰ্টো থাকিব হ'ব পাৰে। গতিকে তই নবৌক এনেকৈ বেয়াকৈ নকবিচোন। আমি ডাক্তৰৰ ওচৰলৈ যাওঁ ব'ল। মোৰ ফ্ৰেণ্ড এজনী আমাৰ ইয়াৰে হস্পিটেলখনত নতুনকৈ জইন কৰিছেহি। তাইৰ লগত মই কথা পাতিছিলো এইটোৰ বিষয়ে। তোক এদিন লৈ যাবলৈ কৈছিল। এতিয়া যাওঁ নহলে ব'ল। যদি যাব বিচাৰিছ ব'ল তেতিয়া। তহঁতক সকলো প্ৰমাণ দেখুৱাই দিলেহে তহঁতে বিশ্বাস কৰিবি। কিন্তু এটা কথা, মই ডাক্তৰৰ ওচৰলৈ গলেও এই চৰিত্ৰহীনাজনী কিন্তু ঘৰৰ ভিতৰত সোমাব নোৱাৰিব দেউতা। মই কৈ থলো। মই নোসোমাও ঘৰৰ ভিতৰত। আপুনি ঘূৰি অহালৈকে মই বাহিৰতে বহি থাকিম। কিন্তু চাবচোন, মই সত্যত আছো নহয়। সত্যটো উদ্ধাৰ হব। আপোনাৰ লগতে চাগে কোনোবাই কিবা ষড়যন্ত্ৰ কৰিছিল। সেই সকলোবোৰ আজি আপুনি গম পাই আহিব। এইজনী কথা শুনি থকা মোৰ একেবাৰে ইচ্ছা নাই। ব'ল ভাইটি, সোনকালে ব'ল। ভাইটি, যোৱা, সোনকালে যোৱা। সোনকালে সকলোবোৰ প্ৰমাণ গোটাই আনা। আগৰ বোৱাৰীজনী বৰ ভাল নাছিল যে, তাইও চাগে কিবা কৰিছিল। মই তাহিক চাম বাৰু। তোমালোক অহালৈকে তাইক মই বাহিৰতে বহুৱাই থম। চিন্তা নকৰিবা, যোৱা এতিয়া। নবৌ, তুমি চিন্তা নকৰিবা। মই আৰু দেউতা তোমাৰ লগত সদায় আছো। গতিকে আমি ঘূৰি অহালৈকে তুমি ধৈৰ্য ধৰা নবৌ। সত্যটো উদ্ধাৰ হবই। হ'ব ভাইটি, মই ধৈৰ্য ধৰিম। যোৱা তোমালোক। নিধি, তোমাৰ ডিউটি শেষ হলেই নেকি? মই যে তোমাৰ লগত কথাটো পাতি থৈছিলো দাদাৰ বিষয়ে, সেইকাৰণেহে আহিছিলো তোমাৰ ওচৰলৈ। ৰক্তিম, মোৰ এতিয়া ডিউটি শেষ হ'ল। ৰুমলৈ যাবলৈহে ওলাইছো। কিন্তু এই মানুহজনটো আজি মোৰ ওচৰলৈ আহিছিল। এওঁ বৰ ভাল মানুহ নহয়। নিজৰ পত্নীক ইমান বেয়া ব্যৱহাৰ কৰিছে। গতিকে এনেকুৱা এজন মানুহ যে তোমাৰ দাদা হব মই ভবাই নাছিলো। তেনেকৈ নকবা নিধি। মোৰ দাদা বহুত ভাল মানুহ। কিছুমান পৰিস্থিতিত পৰিহে দাদাই চাগে নবৌক আজি ইয়াতে খং কৰিলে। সেই কথা পাতিবলৈহে তোমাৰ ওচৰলৈ আহিছিলো। চৰি মেম, আজি মোৰ বহুত খং উঠি আছিল। সেইকাৰণেহে মই মোৰ পত্নীক তেনেকৈ কলো। মই আগত এবাৰ বিয়া পাতিছিলো। মোৰ গা অসুখ হোৱাত পত্নীয়ে মোক এইখন হস্পিটেললৈকে লৈ আহিছিল। কিন্তু সকলোবোৰ টেষ্ট কৰাৰ পিছত মোৰ গা ঠিক হল হয়। কিন্তু ডাক্তৰজনে এটা কথা কলে যে মই মোৰ পত্নীক সন্তানৰ সুখ কোনোদিনেই দিব নোৱাৰিম বোলে। আৰু সেইকাৰণে মোৰ পত্নীয়ে মোক ডিভোৰ্চ দি গুচি গল। তাৰ পিছত দেউতা আৰু ভাইটিয়ে জোৰ কৰি মোক বিয়া পাতি দিলে। তাৰ পিছত এতিয়া মোৰ পত্নী আকৌ প্ৰেগনেণ্ট হলে। সেই কথাটো মই কেনেকৈ বিশ্বাস কৰো বাৰু? হয় নেকি? ইমানবোৰ কথাটো আপুনি মোক বহলাই কোৱাই নাছিল। এতিয়াহে গম পাইছো কথাবোৰ। পিছে আগৰ সেই ডাক্তৰজন কোন আছিল? তেওঁ ডাক্তৰ ৰণ কাকতি আছিল। তুমি চিনি পোৱা নেকি নিধি? আপুনি সেই প্ৰবঞ্চকজনৰ কথা কৈছে। তেওঁ আচলতে ডাক্তৰ নাছিল নহয়। মিছাকৈ ডাক্তৰৰ চাৰ্টিফিকেট উলিয়াই আনি ইয়াত জইন কৰিছিল। কিমান মানুহৰ পৰা যে টকা খালে এনেকুৱা কেছ কৰি। শেষত তেওঁ ধৰা পৰিল নহয়। ইয়াৰ পৰা তেওঁক খেদি দিলে। আৰু তেওঁ অলপ বস্তু ইয়াত ৰাখি থৈছিল। আজি অৱশ্যে তেওঁ ইয়ালৈ আহিছে সেই বস্তুখিনি নিবলৈ। আপোনাৰ ভাগ্য ভাল। যাওক তেওঁক লগ কৰকগৈ। তেওঁ নিশ্চয় আপোনাক সকলোবোৰ কথা কব। কি? এইবোৰ কি কৈছে মেম? তাৰমানে মোৰ আগৰ পত্নীয়ে এইবোৰ মোৰ লগত ষড়যন্ত্ৰ কৰিলে? হব পাৰে। তেনেকুৱাই নিশ্চয় কিবা এটা হৈছে।
আপুনি তেওঁৰ লগত কথা পাতিলেহে কথাবোৰ ভালদৰে গম পাব। তেওঁ কিন্তু বেছি সময় ইয়াত নাথাকে আকৌ, তেওঁ যাবগৈ। গতিকে আপোনালোক সোনকালে যাওক। ঠিক আছে নিধি, আমি ভিতৰলৈ যাওঁ, তেতিয়া কথাবোৰ পাতি লওঁগৈ। মই তোমাক পিছত ফোন কৰি জনাম বাৰু। হ'ব দিয়া, এতিয়া তোমালোক যোৱা, ময়ো ৰুমলৈ যাওঁ। আপোনালোক মানে? কি হ'ল, চিনি নাই পোৱা নেকি? আজি যে এবছৰৰ আগতে মই আৰু মোৰ পত্নী আপোনাৰ ওচৰলৈ আহিছিলো। মোৰ হঠাতে মূৰ ঘূৰাইছিল, বুকুৰ বিষ হৈছিল। আপুনি মোৰ সেইবোৰ চিকিৎসা নকৰি মই মোৰ পত্নীক কোনোদিনে সন্তানৰ সুখ দিব নোৱাৰিম বুলি যে মোক ৰিপৰ্ট দেখুৱাইছিল, পাহৰি গ'ল নেকি আপুনি? মই তাৰমানে এতিয়া ডাক্তৰ নহয়। জানো সেইবোৰ কথা, আপুনি যেতিয়া ডাক্তৰ নহয়। আপুনি কেনেকৈ ডাক্তৰ হ'ব পাৰিব? আপুনি মিছাকৈ ডাক্তৰৰ চাৰ্টিফিকেট উলিয়াই আনি ইয়াত দিহে ডাক্তৰৰ কাম কৰি আছিল। কিমান মানুহৰ পৰা টকা লুটিছিল। পিছে মোৰ দাদাক আপুনি মিছা বদনাম এটা দিওঁতে কিমান টকা লৈছিল বৌৰ পৰা? ভালে সঁচা কথা কওক, নহলে কিন্তু আপোনাৰ বহুত ডাঙৰ বিপদ হ'ব। নহয় মানে আপোনাৰ পত্নীয়ে কোনোবা ল'ৰা এজনক ভাল পাইছিল বোলে। দেউতাকে জোৰ কৰি আপোনাৰ লগত বিয়া দিছিল। গতিকে আপোনাৰ পৰা তাইক সাৰিবলৈ সেই ল'ৰাটোৰ লগত কথা পাতি মোক বহুত টকা দিছিল যে মই তেনেকৈ ৰিপৰ্ট এটা উলিয়াই দিব পাৰো আৰু তেতিয়াই তাই আপোনাক ডিভোৰ্চ দি গুচি যাব পাৰে। গতিকে মই সেইবাবেহে কৰিছিলো কামটো। মোক ক্ষমা কৰি দিব। তোক ক্ষমা কৰি দিব লাগে? তই এখন ঘৰ, এখন সংসাৰ, মানুহৰ আশা সপোন ভাঙি থান কৰি দিছ। গতিকে তোক কিহৰ ক্ষমা কৰি দিব লাগে? আৰু তই এইবোৰ মিছাকৈ কিয় কৰি আছ? হ'ব আৰু দাদা, ইয়াত এনেকৈ হুলস্থুল নকৰিব। আগৰ কথাবোৰ গম পাই মোৰ ওপৰত কেছ অলৰেডি চলিয়ে আছে। গতিকে এনেকৈ আৰু হুলস্থুল নকৰিব। মই ক্ষমা বিচাৰিছো আপোনালোকৰ ওচৰত। ঠিক আছে, তোক আমি ক্ষমা কৰিলেও ভগৱানে কেতিয়াও ক্ষমা নকৰে। কিন্তু এনেকুৱা ডাঙৰ ষড়যন্ত্ৰ তই মোৰ দাদাৰ লগত কৰিব নালাগিছিল। ভাইটি আহ, এইটোৰ লগত কথা পাতি থাকি একো লাভ নাই। আমি ঘৰলৈ যাওঁ। মই পাহিৰ ওচৰত ক্ষমা খুজিবগৈ লাগিব। তাইক বৰ বেয়াকৈ কলো। বল দাদা। হে ভগৱান, কিবা এটা মোক উপায় দিয়া। ইমান সত্য থকাৰ পিছত চৰিত্ৰহীনা বদনাম পাব লগা হৈছে। জীৱনটো চাগে দুখতহে পাৰ হ'ব। সকলোবোৰ দুখ সহিব পাৰিলো, চৰিত্ৰত দাগ লাগিলে সহ্য কৰিবলৈ বৰ টান হয়। মইতো কোনো পাপ কৰা নাই প্ৰভু। বোৱাৰী অ দেউতা, আপুনি কি কৰিছে ৰাতিখন বাহিৰত? কি কৰিম আৰু বোৱাৰী, তুমি এনেকৈ ৰাতিখন বাহিৰত বহি থাকিলে মই ভিতৰত থাকিব পাৰো নেকি? ইমানকৈ মতাৰ পিছতো তুমি ভিতৰলৈ কিয় অহা নাই? মই ভিতৰলৈ নাযাওঁ দেউতা। এখেতে মোক ইমান বেয়া ব্যৱহাৰ কৰিছে আৰু ঘৰৰ ভিতৰত সোমাব মানা কৰিছে। গতিকে মই বাহিৰতে থাকিম। কিন্তু চাবচোন দেউতা, সত্যটো উদ্ধাৰ হবই। মই কোনো ভুল কৰা নাই, কোনো পাপ কৰা নাই দেউতা। আৰু মই মোৰ গৰ্ভত পাপৰ বোজা লৈ ফুৰা নাই। তেখেতৰ সন্তানেই লৈ ফুৰিছো দেউতা। তেখেতে মোক ভুল বুজিছে। মই এই সকলোবোৰ বুজি পাইছো। আহা এতিয়া ভিতৰলৈ যাওঁ। নাই, নাযাওঁ দেউতা। তেওঁ খং কৰিব মোৰ ভিতৰত সোমালে। মই এনেকৈ ইয়াতে বহি থাকিম। আহাচোন বাৰু, এটা ভাল খবৰ আছে। ইহঁত দুইটাই পালেহি আহি হস্পিটেলৰ পৰা। গতিকে তোমাক ভিতৰলৈ মাতিছে, আহা। সঁচাকৈ মোক মাতিছে জানো দেউতা? অ মাতিছে। আহা এতিয়া মোৰ লগত, এনেকৈ বহি থাকিব নালাগে। বলক দেউতা। নবৌ, ভাল খবৰ আছে। এনেকৈ কান্দি নাথাকিবা, চকু পানীখিনি আগেয়ে মচি লোৱা। অ পাহি, এনেকৈ দুখ কৰি নাথাকিবা তুমি। মোক ক্ষমা কৰি দিবা। মই তোমাৰ ওচৰত বৰ ডাঙৰ ভুল কৰিছিলো। আপোনাক ক্ষমা কৰিবলৈনো আপুনি কি ভুল কৰিছিল? সকলো মানুহৰে তেনেকুৱা সন্দেহ হবই, এনেকুৱা কথাবোৰ আগতে গম পাই থলে। নহয় পাহি, আমি মাক দেউতাক হৈছো বুলি জানি কিমান যে সুখ পাব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে তোমাক মই বেয়া ব্যৱহাৰ কৰিছিলো, চৰিত্ৰহীনা বুলি কৈছিলো। সেইকাৰণেহে কৈছো ক্ষমা কৰি দিবা। এইবোৰ আচলতে মোৰ লগত ষড়যন্ত্ৰ কৰিছিল বাবলিয়ে। তাই বেলেগ কাৰোবাক ভাল পাইছে। মোৰ পৰা মুক্তি পাবলৈ তাই সেই ডাক্তৰজনক বহুত টকা দি এনেকুৱা ৰিপৰ্ট উলিয়াইছে যাতে সেইবোৰ গম পোৱাৰ পিছত তাই মোক এৰি থৈ গুচি যাব পাৰে। আজি সকলোবোৰ প্ৰমাণ হল পাহি। মোক যিটো বদনাম দিছিল আচলতে মই তেনেকুৱা নহয়। মই এতিয়াহে গম পাইছো তোমাৰ গৰ্ভৰ সন্তানৰ পিতৃ মই হয় পাহি। তুমি ক্ষমা কৰি দিবা।
হ'ব দিয়ক, মই এইবোৰ ধৰি থকা নাই, কিন্তু চৰিত্ৰহীনা বুলি ক'লে সহ্য কৰিবলৈ কষ্ট হয়। দুখীয়া হ'লেও মা দেউতা নাথাকিলেও তেনেকুৱা কাম কোনোদিন কৰা নাই। নিজৰ চৰিত্ৰত কেতিয়াও দাগ লাগিবলৈ দিয়া নাছিলো। হ'ব দিয়া বোৱাৰী, এইবোৰ আৰু ধৰি নাথাকিবা। তাৰ গাতো আচলতে দুখ নাই। আগতে কথাবোৰ সি গম পাই থৈছে যে সেইবোৰ সঁচা আছিল নে মিছা আছিল সি জনাই নাছিল। আজিহে কথাবোৰ ওলাইছে, গতিকে এতিয়া আৰু এইবোৰ কথা ভাবি থাকি লাভ নাই। আমালৈ ভাল খবৰ আহিছে, ভগৱানে আমাক চকু মেলি চাইছে, আনন্দহে কৰিব লাগে এতিয়া। দেউতা, মই এইবোৰ কথা ধৰি একেবাৰে থকা নাই। আপোনালোকক বাদ দি মই জীৱনটোত কেতিয়াও সুখ অনুভৱ কৰিব নোৱাৰো, গতিকে এইবোৰ কথা ধৰি থাকিলে জানো মই সুখী হ'ব পাৰিম? সঁচাকৈ পাহি, মই আজি বহুত সুখী। আৰু তোমাৰ নিচিনা পত্নী এজনী পাই আৰুৱে সুখী, যি মোৰ দেউতাক, মোৰ ভাইটিক নিজৰ নিচিনাকে মৰম কৰে, শ্ৰদ্ধা কৰে। মই আৰু তোমাক এনেকৈ কেতিয়াও নকওঁ পাহি, এইবাৰলৈ ক্ষমা কৰি দিয়া। এতিয়াৰ পৰা তোমাৰ বহুত কেয়াৰ ল'ম। আমাৰ আহিব লগা সন্তানটো যাতে ভাল হয় তাৰ বাবে বহুত যত্ন ল'ম পাহি। আহা, এতিয়া ভিতৰলৈ যাওঁগে। হ'ব দিয়ক, মই এইবোৰ ধৰি নাই থকা। আমাৰ আহিব লগা সন্তানটো ভাল হওক, ভগৱানে ভাল কৰক, সেয়াই আশা। বলক এতিয়া আপোনালোকৰ কাৰণে খাবলৈ মই কিবা এটা ৰান্ধোগৈ। যোৱা নবৌ, তুমি সোনকালে কিবা এটা ৰান্ধাগৈ। মই এতিয়াই মিঠাই আনিমগৈ। আজি আমি মিঠাই খাব লাগিব, আৰু ৰাতি খানাৰ কাৰণেও মই সকলোবোৰ বজাৰ কৰি আনিম। হ'ব দিয়া, যোৱা তেতিয়া।